ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেলত প্ৰদৰ্শিত হ'ল খুলাং বুঢ়ী। অসমৰ লোক সংস্কৃতিৰ অনন্য উপস্থাপন হ'ল নাটকখনত। কেৰালা সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত হৈছিল নাট মহোৎসৱ। শতাধিক দেশী বিদেশী দৰ্শকে উপভোগ কৰিলে লোক সংস্কৃতিৰ আধাৰিত এই নাটকখন। মেজাংকৰি মেঘমল্লাৰ উদ্যোগত কেৰালালৈ যোৱা দলটোক ভূয়সী প্ৰশংসা বিনু শইকীয়া ৰচিত এই নাটকখনি প্ৰদৰ্শিত হ'ল দুটাকৈ দৰ্শনে। নাটকখনি পৰিচালনা আছিল সীমান্ত ফুকনৰ। সত্যজিৎ বৰপাত্ৰ গোহাঁই মানসী দত্তৰ উদ্যোগত কেৰালালৈ গৈছিল অসমৰ এই দলটো। বিগত 16টা বছৰত ইটফকত আমন্ত্ৰণ লাভ কৰা অসমৰ তৃতীয়টো নাট্য দল হ'ল মেজাংকৰি মেঘমল্লা। আমি এখন অসমীয়া নাটকে উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি অহা মেজাংকৰি মেঘমল্লাৰৰ নিবেদন বিনয় শইকীয়া ৰচিত, ঠেঙাল কছাৰী জনগোষ্ঠীৰ আধাৰত বিনয় শইকীয়া ৰচিত আৰু আমাৰ পৰিচালনাৰে মঞ্চস্থ এই নাটকখনত আমি এখন অসমীয়া নাটকত যে আমি দৰ্শকৰ এই অভূতপূৰ্ব সঁহাৰি পাম সেইটো আমাৰ বাবে আচলতে অবিশ্বাস্য আছিলে। কিন্তু প্ৰতিগৰাকী দৰ্শকে ষ্টেণ্ডিং অডিশ্যন দিছে আমাৰ নাটকখন চাই। গতিকে তাৰ বাবে আমি সমূহ কেৰালাৰ দৰ্শকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। থিয়েটাৰ জিন্দাবাদ, ইটফক জিন্দাবাদ। মেজাংকৰি মেঘমল্লাৰ প্ৰথমটো নাট্য প্ৰযোজনা আছিল, যি বিগত বৰ্ষৰ 29 জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মঞ্চত কৰা হৈছিল আৰু তাৰ পাছতেই ইটফকৰ পৰা এই আমন্ত্ৰণ আমি লাভ কৰিছিলোঁ আৰু সেই আমন্ত্ৰণ মৰ্মে আমাৰ শিল্পী কলা কুশলীসকলে আজি ইয়াতে নাটকখন মঞ্চস্থ কৰিলে। আমি এখন অসমীয়া নাটকে উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি অহা মেজাংকৰি মেঘমল্লাৰৰ নিবেদন বিনয় শইকীয়া ৰচিত